মঙ্গলবাৰে পুৱাৰে 11 বজাৰ পৰা কাৰ্বি আংলং জিলাত হাওৰাঘাট ফুলনিকে ধৰি ৩৬টা স্বাস্থ্য প্ৰতিষ্ঠানক সামৰি স্বাস্থ্য সেৱা উৎসৱ আৰম্ভ কাৰ্বি আংলং জিলাত ৩৬টা স্বাস্থ্য প্ৰতিষ্ঠানক সামৰি আজিৰে পৰা স্বাস্থ্য সেৱা উৎসৱ শুভাৰম্ভ হৈছে ইয়াৰে এটা অংশ হিচাপে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই হাওৰাঘাট সমূহীয়া স্বাস্থ্য কেন্দ্ৰ ফুলনি আদৰ্শ চিকিৎসালয় আৰু ঢেণ্টাঘাট গ্ৰাম্য চিকিৎসালয়ত বহি মূল্যায়ক ৰূপে উপস্থিত হয় বহি মূল্যায়ক ৰূপে কেইবাটাও স্বাস্থ্য প্ৰতিষ্ঠানত উপস্থিত হোৱা জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ অভাৱ সমস্যা চিকিৎসা সেৱাৰ মানৰ সন্দৰ্ভত মূল্যায়ন কৰে তেওঁ লগতে চিকিৎসালয়খনত চিকিৎসা কৰি থকা বিভিন্ন ৰোগীসকলৰ অৱস্থা বুজ লয় জিলাখন 1930 চনত স্থাপন কৰা মহং দিজুৱা ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰ কৰ্তৃপক্ষই স্বাস্থ্য সেৱা উৎসৱৰ উপলক্ষে বিশেষভাৱে সজাই পৰাই এক আকৰ্ষণীয় স্বাস্থ্য কেন্দ্ৰলৈ ৰূপ দিয়া দেখা পোৱা গৈছে উল্লেখ্য যে আজি প্ৰথম দিনা জিলাখনৰ 16টা স্বাস্থ্য প্ৰতিষ্ঠানক সামৰি স্বাস্থ্য সেৱা উৎসৱৰ শুভাৰম্ভ হয়